আমি প্রতিজন বিরোধীর বিধায়ক সুরক্ষা বিচাৰোঁ আমি জনপক্ষ ৰাখিবলৈ আহিছোঁ আমি চৰকাৰৰ বিপক্ষে কথা কমে আৰু সেই সময়ত যদি আমাক বাধা সৃষ্টি কৰিব বিচাৰে তেনেহ'লে আমিতো আমাৰ এটা নিৰাপত্তা লাগিব আজি অধ্যক্ষ উপাধ্যক্ষই আমাক নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে আমি এই সময়ত আমি আৰু কৰাৰ কোনো বিকল্প নাই এইটোৱে আমাৰ শেষ পন্থা আমি বিচাৰিছোঁ যে আমাক ভিতৰত যাব দিব লাগে আমাক কোনো এই ক্ষেত্ৰত বাধা আৰোপ কৰিব নালাগে আৰু এছেম্বলি আৰম্ভ হৈ গৈছে সময় একদম আজি বিধানসভাক মানুহে গাহৰিৰ গঁৰাল কয় ইয়াতকৈ দুৰ্ভাগ্য একো হ'ব নোৱাৰে এই বিধানসভাৰ মান মৰ্যাদা সকলোখিনি ভুলুণ্ঠিত কৰিছে আজি শাসকীয় পক্ষই এই বিধানসভাক গাহৰিৰ গঁৰাল কোৱাবলৈ বাধ্য কৰিছে এটা ন্যায় প্ৰণালী ৰচনাৰ এটা মন্দিৰ আজি এই বিধানসভা আটাইতকৈ ডাঙৰ এটা অনুষ্ঠান জাতীয় জীৱনৰ কাৰণে আইন প্ৰণয়নৰ কাৰণে দেশৰ উন্নয়নৰ কাৰণে ৰাজ্যৰ উন্নয়নৰ কাৰণে এটা ইমান ডাঙৰ ইনষ্টিটিউট সেইটো গাহৰিৰ গঁৰাল কৈছে ইয়াতকৈ দুৰ্ভাগ্য আমাৰ একো হ'ব নোৱাৰে আমি ভিতৰত যাব লাগে আমাৰ এতিয়া সময় হৈছে আমি বিধানসভাৰ ভিতৰলৈ যাম এতিয়া আমাক ৰখাই দিছে ইয়াত কিন্তু আমাৰ উপায় নাই আমাৰ সংবিধানৰ ওপৰত যেনেকৈ আক্ৰমণ হয় বিধানসভাৰ ভিতৰত যেনেকৈ আক্ৰমণ হয় শাৰীৰিকভাৱে যিভাৱে শোষণ হয় ইয়াৰ বাহিৰে আমাৰ বিকল্প নাই অধ্যক্ষ মহোদয়ে নাচায় আমাৰ অসম চৰকাৰে নাচায় উপাধ্যক্ষ ডাঙৰীয়াই নাচায় তাৰ কাৰণে ইয়াৰ বিকল্প ব্যৱস্থা আমাৰ হাতত নাই সেইকাৰণে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আমি জেওৰালৈ যাম তাতে প্ৰটেকশ্যন বিচাৰিম কিন্তু আমি গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব সংবিধান ৰক্ষা কৰিব লাগিব ৰাইজে আমাক নিৰ্বাচন কৰি পঠাইছে ৰাইজৰ প্ৰতিনিধি হিচাপে আমাক সুৰক্ষা লাগে সেইকাৰণে আমি আজি জেওৰালৈ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে আমি আমাৰ নিজৰ সুৰক্ষাটো তাত দিব পাৰোঁ অন্যথাই আমাৰ ইয়াত সংবিধান যি অৱস্থা যিভাৱে এনেকৈ ইয়াত বিঘ্নিত হৈছে বিধানসভাৰ মান সন্মান যেভাবে বিঘ্নিত হয়েছে সরকার পক্ষই বিরোধীক যেরকম আক্রমণ করেছে ইয়ার বিপক্ষে আমার রক্ষা করার বেলেগ রাস্তা আমার হাতত নাই হয় আপনি অসম বিধানসভাত শারীৰিকভাৱে আক্রমণ কৰিব যোৱাটো নজিৰহীন কিন্তু তাৰ বাহিৰে কোনোবাই মুখ খুলিলে তাক মাৰ্শাল লগোৱা হয় কোনোবাই শব্দ এটা কৰিলে মাৰ্শাল লগোৱা হয় কোনোবা এটাই সরকারের বিপক্ষে কিবা মাত মাতিলে মিনিষ্টারে মাত মাতিলে তার ভিতরে মার্শাল লগোৱা হয় কিন্তু শারীরিকভাৱে আক্রমণ করার বিরুদ্ধে কিয় মার্শাল লগোৱা নহল কিয় ব্যৱস্থা লোৱা নহল অধ্যক্ষৰ সিটত বহি কিয় ইমান পক্ষপাতিত্ব কিহৰ কাৰণে পক্ষপাতিত্ব হ'ব এই পক্ষপাতিত্ব গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী আজি অধ্যক্ষৰ আসনত বহি তেখেতসকলে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে তাত কিয় পক্ষপাতিত্ব কৰে তাত কিয় চৰকাৰ পক্ষ মানে সময় দিয়ে তেখেতসকলকে আক্রমণ করবার কারণে ব্যবস্থা করে তাত মার্শাল কোর্ট যায় তাত প্রোটেকশন কোর্ট যায় তার কারণে আমি আমার সুরক্ষা বিচাৰিছো সেই কারণে আজি ইয়াত আহিছো নহয় চাওক আমি প্ৰতিবাদ কৰিছো আমাক ইয়াত ৰখাইছে আমি ৰখি আছো আমাক ইয়াত ৰখাইছে আমি ৰখি আছো আমাক যদি ৰখাই দিয়ে আমি প্ৰটেকশন বিচাৰিছো আৰু আমাৰ যদি ইয়াত যাব দিয়ে আমি যাম যদি যাব নিদিয়ে নাযাওঁ আমি কিন্তু শৌচালয় নাযাওঁ আমি ইয়াত যিটো কৰিছো এইটো প্ৰতীকী প্ৰতিবাদ এইটো প্ৰতীকী প্ৰতিবাদ এগ্ৰেছিভ কোন চাওক চৰকাৰ পক্ষই আক্ৰমণ কৰিব আহে সেইটো এগ্ৰেছিভ নহয় অধ্যক্ষ মহোদয় এলাও কৰে সেইটো এগ্ৰেছিভ নহয় আমি প্ৰতীকী প্ৰতিবাদ কৰি এগ্ৰেছিভ এইটো কোন ৰাজ্যৰ ভাষা এইটো কোন গণতন্ত্ৰৰ ভাষা এইটো কোন সংবিধানৰ ভাষা কোনোদিন অহা নাই এনেকুৱা শৌচালয় অহা নাই মাইক ভাঙিবলৈ অহা নাই এইবাৰ আমি দেখিছোঁ শাসক পক্ষৰ বিধায়ক বিজেপিৰ বিধায়ক বিৰোধীক মাৰিবলৈ আহে গতিকে আমি ৰাস্তাটো বন্ধ কৰিম বাহিৰৰ বেৰা দি ৰাস্তাটো বন্ধ কৰি দি আমি আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম নিজৰ প্ৰটেকশ্যন যাতে নিজে কৰিব পাৰোঁ যিহেতু স্পীকাৰ আমাক প্ৰটেকশ্যন দিয়া নাই বিশেষভাৱে ডেপুটি স্পীকাৰ সেইজন গুণ্ডা বিধায়কৰ পক্ষ লৈছে গতিকে দুৰ্ভাগ্য অসম বিধানসভাৰ কাৰণে ডেপুটি স্পীকাৰ মমিন ডাঙৰীয়া সেইজন বিধায়কৰ পক্ষ লৈছে আজিও যদি আকৌ তেনেকুৱা কৰে আজি আকৌ খেদি আহিব মাৰি আহিব গতিকে বাহিৰে বেৰা দি দিলে ৰাস্তা বন্ধ কৰি দিলে আৰু কাম খতম তেখেতসকলৰ তাকক আমি আমাৰ তাত থাকি কাৰ্যসূচী কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত